নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি আমি এই ভিডিঅ'টিত কথা পাতিম প্ৰেগনেন্ট বা গৰ্ভৱতী হোৱাৰ যি প্ৰথম কেইটা সংকেত তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টিত জানিম। এজনী মহিলাৰ কাৰণে গৰ্ভৱতী হোৱাটো বহুত আনন্দময় আৰু সুখময় অনুভৱ হয় নে নহয়। এজনী যেতিয়া মহিলা গৰ্ভৱতী হয় সেই মহিলাজনী বহুত আনন্দিত থাকে আৰু লগতে সেই মহিলাৰ গাত বহুতো চেঞ্জেছ বা সালসলনি দেখিবলৈ পোৱা যায় যিটো হৰমনৰ কাৰণে হয়। আজি মই এই ভিডিঅ'টিত আপোনালোকক প্ৰেগনেন্সিৰ যি প্ৰথম লক্ষণকেইটা তেওঁ গৰ্ভৱতী হৈছে নে নাই সেই সংকেতবোৰৰ বিষয়ে আজি আমি এই ভিডিঅ'টিত কথা পাতিম। আহক তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টি আমি আৰম্ভ কৰোঁ আৰু জানো যে গৰ্ভৱতী হোৱাৰ প্ৰথম সংকেত কি কি। এক নম্বৰতে যেতিয়া প্ৰেগনেন্সি বা প্ৰেগনেন্ট হোৱা যায় প্ৰথম যিটো লক্ষণ সেই লক্ষণটো দেখা পোৱা যায় ভমিটিং বা বমি অনুভৱ হোৱা। বহুত মহিলাসকলৰ চাবচোন যেতিয়া মহিলাসকল গৰ্ভৱতী হৈ যায় তেওঁৰ বমিৰ অনুভৱ বা বমি আহে, এইটো এটা মানে প্ৰেগনেন্ট হোৱাৰে লক্ষণ হয়। দ্বিতীয়তে ব্ৰেষ্ট বা যিটো স্তন সেই স্তনৰ আকাৰ যিটো সালসলনি হোৱা বা টাইট অনুভৱ হোৱা এইটো এটা প্ৰেগনেন্ট বা গৰ্ভৱতী হোৱাৰে সংকেত বা লক্ষণ হয়। 3 নম্বৰতে পেটৰ বিষ কনষ্টিপেশ্যন, যদি পেটৰ বিষৰ অনুভৱ হয় যদি গৰ্ভৱতী হোৱাৰ লগে লগে সেইটো এটা গৰ্ভৱতী হোৱাৰে লক্ষণ হয়। চতুৰ্থতে যদি আপোনালোকৰ বেছি ভাগৰ লাগে, অলপ কাম কৰোঁতে আপোনালোকক ভাগৰ লাগে সেইটো এটা গৰ্ভৱতী হোৱাৰে লক্ষণ হয়। পঞ্চমতে মূৰ ঘূৰণি, যদি প্ৰেগনেন্ট হোৱাৰ যিটো প্ৰথম দিনকেইটা যদি আপোনালোকৰ মূৰ ঘূৰণি হয় বা এনেকুৱা অনুভৱ হয় সেইটো এটা গৰ্ভৱতী হোৱাৰে লক্ষণ হয়। ষষ্ঠতে মুড চুইংছ হোৱা বা মুড সলনি হোৱা, এতিয়া আপোনালোকে ভালে আছে অলপ পিছত আপোনালোকে কান্দিব এনেকুৱা অনুভৱ হোৱা যিটো মুড চুইংছ সেইটো এটা গৰ্ভৱতী হোৱাৰে লক্ষণ হয়। সপ্তমতে মূৰৰ বিষ, যদি আপোনালোকে গৰ্ভৱতী হৈছে বা আপোনালোকৰ গাত থাকিছে তেন্তে আপোনালোকৰ যি মাথা আপোনালোকৰ ভাৰী ভাৰী লাগিব, মূৰৰ বিষ হ'ব, সেইটো এটা গৰ্ভৱতী হোৱাৰে লক্ষণ হয়। আশা কৰোঁ আপোনালোকক মোৰ এই জানকাৰী বা আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে এটা লাইক কৰিব। লগতে এই ভিডিঅ'টো যিসকল মহিলাসকল গৰ্ভৱতী হোৱাৰ যিটো প্ৰথম মাহ তেওঁলোকক এই ভিডিঅ'টি শ্বেয়াৰ কৰিব। লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো বা আগলৈ কিবা বিষয়ে জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰে ওচৰত থকা ন'টিফিকেশ্যন বেলখন প্ৰেছ কৰি দিব, কাৰণ আপোনালোকে যদি ন'টিফিকেশ্যন বেলখন প্ৰেছ কৰে তেন্তে মই যেতিয়াও যিকোনো ভিডিঅ' আপলোড কৰিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যাব। ধন্যবাদ।